গণতন্ত্র দিবস উদযাপন 2021 এবার ভারতে 72তম গণতন্ত্র দিবস অর্থাৎ প্রজাতন্ত্র দিবস উদযাপন করিলে। কিন্তু আমি গণতন্ত্র দিবস কাৰ কাৰণে উদযাপন কৰিবলৈ পাইছো সেয়া আমি বহুতে নাজানো। গতিকে আজি মই থুলমূল এটা আভাস ধৰিম যে কোনে এই গণতন্ত্র দিবস উদযাপন কৰিবৰ কাৰণে আমাক সুবিধা দিছে, অৰ্থাৎ কিয় আমি গণতন্ত্র দিবস উদযাপন কৰোঁ তাৰ নেপথ্যত আমি কি কি কথা আছে সেয়া আজি মই এই ভিডিঅ'ৰ দ্বাৰা আপোনাক জনাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। চ' আগবাঢ়ো ভিডিঅ'টোলৈ। আমি সকলোৱে জানো যে 26 জানুৱাৰী 1950 চনত ডক্টৰ বি.আৰ. আম্বেদকাৰ দ্বাৰা ভাৰতৰ সংবিধান ভাৰতত বলবৎ হয় আৰু ভাৰত এক লোকতান্ত্ৰিক স্বতন্ত্ৰ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। সিদিনাৰ পৰাই 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। এতিয়া কথাটো হ'ল যে ভাৰতবৰ্ষ অৰ্থাৎ আমাৰ জন্মভূমি ইংৰাজৰ পৰা পৰাধীনতাৰ স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্টত। কিন্তু এই বিশাল দেশখন চলাবলৈ কিছুমান নীতি নিয়ম আইনগত ব্যৱস্থা লাগিব ও জনসাধাৰণৰ কিছু মানৱ অধিকাৰ বা মাত মাতিব লগা যি অধিকাৰ আইনগত ব্যৱস্থাৰ আৱশ্যকতা ভাৰত পৰিচালনা কৰিবৰ কাৰণে যিখন নিয়মাৱলী তৈয়াৰ কৰিছিল সেইখন 1949 চনৰ নৱেম্বৰ মাহত অৰ্থাৎ 26 নৱেম্বৰত লিপিবদ্ধ হৈছিল আৰু 1950 চনত 26 জানুৱাৰীত এই নিয়মাৱলী অৰ্থাৎ ভাৰতীয় সংবিধান স্বীকৃতি লাভ কৰিছিল। কথা হ'ল যে বাবা চাহেব আম্বেদকাৰ সেই সময়ত দেশত বৰ্ণ বৈষম্য নীতিয়ে মানুহৰ জাতিৰ উচ্চ নিশ্চতাই বহু অধিকাৰ বিচ্ছিন্ন কৰিছিল। এই ব্যৱস্থাই তেখেতসকলে কোৱা নিশ্চ জাতিৰ ব্যৱস্থা অৰ্থাৎ অৱস্থা কুকুৰতকৈও নিচ আছিল। বাবা চাহেব এই বৰ্ণ বৈষম্য নীতিৰ সংশোধনৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু এই সময়ত কিয় কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম নহ'ল সেয়া নেপথ্যত। গতিকে এইজন মহান লোক জন্ম পৰিচয় দাঙি ধৰিছোঁ। কিতাপটো সকলোৱে লিখে, যিয়ে সংবিধান ৰচনা কৰিছিলে সেইজনক বি.আৰ. আম্বেদকাৰ বুলি ক'ব পাৰি। জ্ঞানৰ সাগৰ বাবা চাহেব বি.আৰ. আম্বেদকাৰ জন্ম হৈছিল 1891 চনৰ 14 এপ্ৰিল মধ্যপ্ৰদেশৰ ইন্দোৰত। 3 বছৰ বয়সত অৰ্থাৎ 1994 চনত তেওঁ পিতা ৰামজী মালৱী চকপাল ৰিটায়াৰ হৈছিল আৰু তাৰ পাছত তেওঁৰ সম্পূৰ্ণ পৰিবাৰটো মহাৰাষ্ট্ৰলৈ গুচি যায়। তাৰ পাছত তেওঁ তাতে মহাৰাষ্ট্ৰতে তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। তাৰ পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হয় 1907 চনত। তেওঁ এজন দলিত শ্ৰেণীৰ লোক হোৱাৰ বাবে তেওঁ বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল সেই সময়ত। হ'লেও নিজৰ দৃঢ় মনোবল আত্মবিশ্বাসৰ বাবে তেওঁ বিদেশলৈ পঢ়িবলৈ গৈছিল। লণ্ডন বিশ্ববিদ্যালয় অৰ্থাৎ কেম্ব্ৰিজ, সংযুক্ত আমেৰিকা তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ দেশত গৈ তেওঁ শিক্ষা লাভ কৰি আহি ভাৰতৰ সংবিধান ৰচনা কৰিছিল। গতিকে তেওঁৰ যিটো অসীম জ্ঞান সেই অসীম জ্ঞান সঁচাকৈয়ে অনুপম জ্ঞান। গতিকে সেই জ্ঞান আমিও ল'বলৈ সক্ষম হ'ম যেতিয়া আমি তেওঁৰ দৰে পৰিশ্ৰম কৰিম। গতিকে পৰিশ্ৰম কৰিলে সাৰ্থকতা আছে। গতিকে পৰিশ্ৰম কৰা উপকাৰী। আমি নিজকে ভাল মানুহ হিচাপে গঢ়ি তুলিবৰ কাৰণে পৰিশ্ৰমী ব্যক্তি হিচাপে নিজকে ঠন ধৰি উঠাবলৈ প্ৰচেষ্টা কৰিব লাগে। গতিকে সেইবাবে বি.আৰ. আম্বেদকাৰ দৰে নিজকে হ'বলৈ চেষ্টা কৰা উচিত। তেওঁৰ যিখিনি জীৱনী আছে, তেওঁৰ যিখিনি আত্মকথা আছে সেইবোৰ আমি পঢ়িব লাগে, নিজৰ জীৱনত তাক প্ৰয়োগ কৰাৰ প্ৰচেষ্টা কৰিব লাগে। গতিকে সেয়াই আছিল আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য। আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰ এজন মহান লোক আছিল। ভাৰতৰত্ন ভীমৰাও আম্বেদকাৰজীৰ নিজৰ জীৱনত 65 বছৰ সম্পূৰ্ণভাৱে দেশক
সমৰ্পিত কৰি দিলে দেশৰ উন্নতি উন্নয়নৰ বাবে আৰু দলিতসকলৰ জীৱনৰ উন্নতিৰ কাৰণে চিন্তা কৰি নিজৰ জীৱনটোক সম্পূৰ্ণভাৱে দেশৰ বাবে দি দিলে। গতিকে আৰ্থিক ৰাজনৈতিক আৰু শৈক্ষিক দিশতো তেওঁ বহুতখিনি কৰি গৈছে। ঐতিহাসিক সাংস্কৃতিক আৰু সাহিত্যিক বৌদ্ধিক এই সকলো ক্ষেত্ৰত তেওঁৰ অৱদান আছে বুলি ক'ব পাৰি। তেওঁৰ জীৱনত বহুকেইটা কিতাপ লিখি গৈছে। সেই কিতাপখিনি আমি পঢ়িবলৈ চেষ্টা কৰা উচিত। সেয়া গুগলত চাৰ্চ কৰিলে তেওঁৰ বিষয়ে গম পাব। ডক্টৰ ভীমৰাও আম্বেদকাৰ জীৰ বুকছ বা ডক্টৰ ভীমৰাও আম্বেদকাৰ বুকছ বুলি তেওঁ চাৰ্চ কৰিলে গোটেইখিনি তেওঁ কিতাপখিনি পঢ়িবলৈ পাব। তেওঁ বহুখিনি অৱদান আছিলে আগতে কৈছিলোঁ। আৰু 1948 চনৰ আম্বেদকাৰজী ডায়েবেটিছ ৰোগত পীড়িত হৈ অক্টোবৰ মাহত 1954 চনলৈকে বেমাৰ হৈ আৰু তাৰ পাছত 29 মে 2003 চনত অৰ্থাৎ 94 বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে। এইজন মহান লোকৰ 14 এপ্ৰিল দিনটো আম্বেদকাৰ জয়ন্তী হিচাপে উদযাপন কৰা হয় আৰু 6 ডিচেম্বৰ তেওঁৰ এটা বিশাল আয়োজন কৰা হয়। গতিকে তেওঁক আমি সেই দুটা দিনতে স্মৰণ কৰোঁ। বি.আৰ. আম্বেদকাৰে অৰ্থাৎ বাবা চাহেব আম্বেদকাৰে সেই সময়ত যিখিনি বিচাৰিছিল বৰ্তমান কিন্তু সেয়া ফলৱৰ্তী হৈছে। তেওঁৰ মৃত আত্মাই নিশ্চয় শান্তি লাভ কৰিব। আগলৈ আৰু যদি ভীমৰাও আম্বেদকাৰজীৰ বিষয়ে বিতংভাৱে জানিবলৈ বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব। আজিলৈ এখন ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। জয় ভাৰত, জয় সংবিধান। राष्ट्रपति महोदय, सर, मैं ड्राफ्टिंग कमेटी द्वारा निश्चित की हुई संविधान की रूपरेखा को प्रस्तुत करता हूं और निवेदन करता हूं कि इस पर विचार किया जाए। राष्ट्रपति महोदय सर, मैं इस सदन में उपस्थित उन लोगों में से एक हूं जो जानते हैं कि इस संविधान का मसौदा तैयार करने में डॉक्टर अंबेडकर ने कितनी मेहनत और लगन खर्च की है। शायद सदन को पता हो कि उसके द्वारा मनोनीत 7 सदस्यों में से एक ने इस्तीफा दे दिया और उसकी जगह किसी और को नहीं लिया गया। एक सदस्य थे अमेरिका में, तो उनकी जगह भी खाली रही और एक और सदस्य अपने कुछ कामों में राज्य के कामों में व्यस्त रहे, इसलिए उनकी जगह भी खाली रही। एक या 2 सदस्य दिल्ली के बाहर थे और शायद सेहत की वजह से शामिल न हो सके। इसलिए आखिर में हुआ यूं कि मसौदा तैयार करने का सारा भार आ पड़ा डॉक्टर अंबेडकर पर। और मुझे कोई शक नहीं कि हम सब उनके अनुग्रहित हैं। मुझे जो भी श्रेय दिया जा रहा है वो मेरे अकेले का नहीं है। इसका कुछ हिस्सा जाता है सर B.N. राव को, जो कि हमारी इस सभा के संवैधानिक सलाहकार हैं, जिन्होंने ड्राफ्टिंग कमेटी के विचार करने के लिए संविधान का कच्चा मसौदा तैयार किया। इस श्रेय का कुछ हिस्सा उस ड्राफ्टिंग कमेटी के सदस्यों को भी जाना चाहिए। मैं यहां पर संविधान की अच्छाइयां गिनाने नहीं जाऊंगा, क्योंकि मुझे लगता है कि संविधान कितना भी अच्छा क्यों ना हो, वो अंततः बुरा साबित होगा अगर उसे इस्तेमाल में लाने वाले लोग बुरे होंगे, और संविधान कितना भी बुरा क्यों ना हो, वो अंततः अच्छा साबित होगा अगर उसे इस्तेमाल में लाने वाले लोग अच्छे होंगे। इसलिए जनता और उसके राजनीतिक दलों की भूमिका को संदर्भ में लाए बिना संविधान पर कोई भी निर्णय देना या कोई भी टिप्पणी करना मेरे विचार में व्यर्थ होगा।